আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে। APSC তেওঁলোক সিলেক্ট নহল, তেওঁলোকক আমি ৰেগুলেশ্যন 3F-ত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমাৰ কেবিনেটত 326টা মিছন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত এতিয়া লেণ্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব। আজি আমাৰ কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব, গেষ্ট হাউচ বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে। এইটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, সেই দাবীটো আজি আমাৰ পূৰণ হয়। আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায় আৰু এই কৃষি মহাবিদ্যালয়খন 122 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ'ব। বৰাক উপত্যকাৰ এইখনেই প্ৰথম এগ্ৰিকালচাৰেল কলেজ হ'ব। ইয়াৰ আগতে বৰাক উপত্যকাত এগ্ৰিকালচাৰ কলেজ নাছিলে। আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইণ্টিগ্ৰেটেড চিপিয়াৰ্ড আৰু কণ্টেইনাৰ, আপোনালোকে যেনেকুৱা দেখিছে কোচিত চিপিয়াৰ্ড আছে, কণ্টেইনাৰ আছে, ডাঙৰ ডাঙৰ জাহাজ বনায়। আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা চিপিয়াৰ্ড আৰু কণ্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে। ভাৰত A2Z প্ৰাইভেট লিমিটেড তেওঁলোকে এই উদ্যোগটো স্থাপন কৰিব 475 কোটি টকা ব্যয়েৰে। আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলক এখন 5-ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে। পলো টাৱাৰ লিমিটেডে এই 5-ষ্টাৰখন নিৰ্মাণ কৰাৰ বাবে 103 কোটি টকা ব্যয় কৰিব আৰু এইখন শিলচৰৰ প্ৰথম 5-ষ্টাৰ হোটেল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।